নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি এই ভিডিঅ'টোলৈ। আজি মই আৰম্ভ কৰিম এটা চেলেঞ্জ 21 ডেজ চেলেঞ্জ আৰু তোমালোকে মোৰ লগতে তোমালোকেও এই চেলেঞ্জটো আগভাগ ল'বা বুলি আশা ৰাখিলোঁ। আৰু যিটো আহিবলগীয়া থাৰ্ড গ্ৰেড পৰীক্ষা হয় তাৰ বাবে মই এইটো চেলেঞ্জ লৈছোঁ আৰু এই পৰীক্ষাটো যাতে ভালদৰে আমি সকলোৱে মানে পাছ কৰিব পাৰোঁ তাৰ বাবে যিখিনি আহিবলগীয়া চিলেবাছ সেই চিলেবাছখন যদি পঢ়ি আদায় কৰিব পাৰোঁ তাৰ বাবে এটা চেলেঞ্জ ল'ব বিচাৰিছোঁ। তোমালোকে মোৰ লগত সহযোগ কৰা বুলি আশা ৰাখিলোঁ। আৰু আজি মোৰ চেনেলটো এইটো প্ৰথম ভিডিঅ'। তোমালোকে যদি ভাল পোৱা মোৰ চেনেল এই চেলেঞ্জটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ। আৰু তোমালোকৰ এতিয়া মই প্ৰথমতে তোমালোকৰ বাবে আগবঢ়াইছোঁ কেইখনমান গ্ৰন্থ বিখ্যাত গ্ৰন্থ যিবোৰ পৰীক্ষাত প্ৰায় সাধাৰণতে আহি থকা দেখা যায়। এইখিনি তোমালোকৰ আগত দাঙি ধৰিছোঁ। তোমালোকে কেনেকুৱা পোৱা তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা বুলি আশা ৰাখিলোঁ। আৰু এইখন মই বিশেষখন নহয়, ইয়াত প্ৰায় 17খন মই উল্লেখ কৰিছোঁ নাম, আৰু বহুতো আছে। গোটেইখিনিতো মনত ৰখা সম্ভৱ নহয়, কিন্তু যিখিনি তোমাৰ মেইন হয়, যিখিনি তোমাৰ ইম্পৰ্টেণ্ট হয় সেইখিনি মই উল্লেখ কৰিছোঁ। তোমালোকে কেনেকুৱা পোৱা ক'বা। এতিয়া প্ৰথমখন হৈছে পঞ্চতন্ত্ৰ। পঞ্চতন্ত্ৰখন কোনে লিখিছিলে? বিষ্ণু শৰ্মাই লিখিছিলে। মনত ৰাখিবা, পঞ্চতন্ত্ৰখন লিখিছিলে বিষ্ণু শৰ্মাই। তাৰপিছত হৈছে মেঘদূত। মেঘদূতখন লিখিছিলে কালিদাসে। তাৰপিছত আকবৰনামা। আকবৰনামা লিখিছিলে আব্দুল ফজল। মনত ৰাখিবা, আকবৰনামা আব্দুল ফজল। আৰু অৰ্থশাস্ত্ৰ লিখিছিলে কৌটিল্যই। তাৰপিছত আনন্দমঠ বংকিম চন্দ্ৰ চেটাৰ্জী। মনত ৰাখিবা, আনন্দমঠ বংকিম চন্দ্ৰ চেটাৰ্জী। তাৰপিছত মাই মিউজিক মাই লাইফ কোনে লিখিছিলে? ৰবিশংকৰ। ৰামায়ণ লিখিছিলে বাল্মীকি। মহাভাৰত বেদব্যাস। আমি প্ৰায় এই দুখন মহাভাৰত আৰু ৰামায়ণ আমি প্ৰায় জানো কোনে লিখিছে। তাৰ লগতে ৰঘুবংশ লিখিছিলে কালিদাস। তাৰপিছত গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰ। নাট্যশাস্ত্ৰ লিখিছিলে ভৰতমণি। মনত ৰাখিবা, নাট্যশাস্ত্ৰ লিখিছিলে ভৰতমণি। আৰু গীতাঞ্জলি লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত গীত গোবিন্দ লিখিছিলে জয়দেৱ। মনত ৰাখিবা, গীত গোবিন্দ কোনে লিখিছিলে? জয়দেৱ। তাৰপিছত ৰাজতৰংগিনী লিখিছিলে কলহন। আমি ক্লাছ 9-10ত এইখনৰ বিষয়ে পাইছিলোঁ। তোমালোকে মনত ৰাখিবা, এইখন ৰাজতৰংগিনী অৰ্থশাস্ত্ৰ। আমি এই দুখন আগতে ক্লাছ 10ত পাইছোঁ, এইটো মোৰ মনত আছে। হৰ্ষচৰিত্ৰ বাণভট্ট। মনত ৰাখিবা, হৰ্ষচৰিত্ৰখন বাণভট্টই লিখিছিল। তাৰপিছত ৰামচৰিতমানসখন লিখিছিলে তুলসীদাস। আৰু আইন-ই আকবৰী আব্দুল ফজল। মনত ৰাখিবা, আইন-ই আকবৰীখন আব্দুল ফজলে লিখিছিলে। তাৰপিছত আকবৰনামা আকবৰনামাখন কোনে লিখিছিলে? আব্দুল ফজলে লিখিছিলে। এই দুখন লিখিছিলে, হয় নহয়? এইখন আৰু এইখন আকবৰনামাখন লিখিছিলে আব্দুল ফজলে আৰু আইন-ই আকবৰী লিখিছিলে আব্দুল ফজলে। মনত ৰাখিবা। তাৰপিছত তেনেকৈ কালিদাসে লিখিছিলে ৰঘুবংশখন লিখিছিলে। তাৰ লগতে লিখিছিলে মেঘদূতখন কালিদাসে লিখিছিলে। এই দুখন তোমালোকে ইয়াত একেজনে দুখন ইয়াত কিতাপ উল্লেখ কৰা হৈছে এইটো ভিডিঅ'ত। আৰু অহা ভিডিঅ'বোৰ তোমাৰ লাহে লাহে এখন আৰু যিখন ইম্পৰ্টেণ্ট টপিক হয় এই টপিকবোৰৰ ওপৰত তোমালোকে প্ৰায় কমেণ্ট কৰিবা। যিখিনি তোমালোকক লাগে মই সেইখিনিও তোমালোকৰ বাবে দিবলৈ চেষ্টা কৰিম। আৰু লগতে যিখিনি মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি মই দিম। আৰু তোমালোকক জনাওঁ যে এই চেনেলটো তোমাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ, আৰু অনাগত যিবোৰ কম্পিটিটিভ এক্সাম হয় সকলোলৈকে মই ভিডিঅ' দি থাকিম বুলি আশা ৰাখিলোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তাৰ লগতে এই ভিডিঅ'টো কেনেকুৱা পালা জনাবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।